নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ শ্ৰী শ্ৰী গুফা বাবা শিৱ মন্দিৰলৈ। প্ৰিয় বন্ধুসকল, মই এয়া জননী চাহ বাগিচাৰ গুফা বাবা মন্দিৰৰ প্ৰথম ষ্টেপত খোজ দিলোঁ। এয়া মই আহি এইখিনি পাইছোঁ আৰু ওপৰত আছে গুফা বাবা মন্দিৰ। এই মন্দিৰটো এটা শিলৰ খুৰুঙৰ ভিতৰত। এতিয়া আপোনালোকক ব'লকচোন মন্দিৰৰ ভিতৰ ভাগলৈকে লৈ যাম। এনেকৈ কেইবাটাও ষ্টেপ পাৰ হৈ যোৱাৰ পাছত মন্দিৰটো পোৱা যায়। এনেকৈ গৈ থাকিব লাগিব ষ্টেপ বগাই পাহাৰ ওপৰলৈ। বহুত সুন্দৰ মনোৰম প্ৰাকৃতিক দৃশ্য। চিৰি বগাই আহি আমি গুফাৰ সন্মুখৰ ভাগখিনি অকণমান আপোনাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গুফাৰ ভিতৰলৈ সোমোৱাৰ আগমুহূৰ্তে চাওক কিমান এটা সুন্দৰ পৰিৱেশ। গুফালৈ এই চিৰিয়েদি গুফালৈ সোমাই যাব লাগিব। মই এতিয়া গুফাৰ ভিতৰলৈ গৈ আছোঁ। এটা সৰু বাট। দেখিলে গুফা বাবা মন্দিৰ এনেকৈ গুফাৰ ভিতৰলৈ ওলাই যাব লাগে। ওলোৱা সময়ত ইয়াত এনেকৈ পূজা হৈ চুচৰি সোমাই যাব লাগে আৰু ওলাই আহোঁতে চুচৰি ওলাই আহিব লাগে। তো দুটাও আছে, ইয়াত মাও আছে, বাবাও আছে, ভালে ভাল আছে। সেইটো কাৰণে এইটো এটাই হ'ল মাহাত্ম্যটো। মানে এইটোৱে যে ইয়াতে মানে মানুহে পূজা পালন কৰিলে মানুহৰ মনৰ মনসাটো পূৰা হয় আৰু এইটো আমাৰ যোনে আহে আৰাধনা কৰে সিয়ে যাই গৈ পায় বছৰে বস্তুটো হৈ যায়। যেতিয়া আকৌ ঘূৰি আহে তেতিয়া আমি গম পাওঁ যে হয় বাবাই ঠিক সিদ্ধান্ত দিছে আৰু চলাই আছে। সেইটো কাৰণে ইয়াত আহিয়ে থাকে মানুহ আৰু লাহে 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 বাঢ়ি আছে আৰু তাৰমানে এই মন্দিৰটো মানে এটা শিলৰ গুফা কাৰণে মানে এইটো গুফা বাবা মন্দিৰ বুলি কোৱা হয়। এতিয়া ইয়াতে যদি আমি প্ৰসাদ আগবঢ়াব খুজিলে আমি এই ভিতৰলৈ লৈ আহিব লাগিব নে বাহিৰতে দিব লাগিব? নাই, ভিতৰতে লৈ আনিছে ন, ভিতৰতে আনিব লাগিব। আমাৰ নিগনি আছে সেইবিলাকৰ কাৰণে দিব লাগিব। ইয়াৰ পৰা উলিয়াই নিয়া নহয়। সেইটো য'ত তাত দি দিবি, এইটো বাহিৰত থলে কিবা হৰাই দিলে সেইটো ওলাব দিওঁ। য'ত তাত দি দিলে ওটো ওলাব নোৱাৰে। পৰিষ্কাৰটো ৰাতিপুৱাই কৰা হয়। ৰাতিপুৱা কৰোঁ। পৰিষ্কাৰটো ৰাখিব লাগিব। ইমান দিনতো মই 5 বছৰ ধৰি ইয়াত আছোঁ। ইয়াত টিং টাং কিবা চিৰি তিৰি এয়া হৈয়ে আছে আৰু লাহেকৈ কালি পৰহি এই পূজাৰ পিছত তলত টিংটো বনাবলৈ হৈ আছে। আহি গৈছে চব বস্তু লাহে লাহে লাগিম বুলি, লাহে লাহে তাত যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মানে লাগিয়ে থাকিম। এয়া হৈছে ননৈ চাহ বাগিচা থকা গুফা বাবা শিৱ মন্দিৰ। আমি এই শিৱ মন্দিৰৰ ভিতৰৰ দৃশ্যাংশ দেখুৱালোঁ। ইয়াতে এটা মহাত্ম্য আছে যে এই মন্দিৰলৈ যিয়ে শৰাই কলিতা আগবঢ়ায় তেওঁলোকৰ মনৰ কামনা অতি সোনকালে পূৰণ হয়। বন্ধুসকল, আপোনালোকৰ এবাৰ আহি এই গুফা বা মন্দিৰটো এবাৰ চকুৰে চাই যাব পাৰে। যদিহে ভাল লাগিছে আপুনি লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটো দেখিছে
তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।